26 নিৰ্বাচনত কোনো সমষ্টিতেই নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহয় বিজেপি অগপৰ। 26ত হ'ব 1-to-1 ফাইট। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দৰে সংঘাত সৃষ্টি হ'ব নেকি বিজেপি অগপৰ মাজত। 26ৰ নিৰ্বাচনৰ পূৰ্বে লাগিছে আউল। মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। এইবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ পৰিৱৰ্তে হ'ব নিৰ্বাচনী যুঁজ। নিৰ্বাচনী বুজাবুজি সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদনলৈ অপেক্ষা। ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদন পালেই ৰাজহুৱা হ'ব মিত্ৰতাৰ বিষয়টো। কোনকেইটা সমষ্টিত অগপ বিপিএফে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া চূড়ান্ত। কোনো ধৰণৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহয় অগপ বিপিএফৰ। ৰাভা যৌথ সংগ্ৰাম সমিতিৰেও বিজেপিৰ বুজাবুজি সম্পন্ন। বকো পশ্চিম গোৱালপাৰা দুধনৈ সমষ্টিত প্ৰাৰ্থী দিব ৰাভা যৌথ সংগ্ৰাম সমিতিয়ে। সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে। সম্পূৰ্ণ চিট বাই চিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে। গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই। মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব। সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে। বিশেষ আমিও প্ৰেছাৰ পোৱা নাই, অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই। আৰু বিপিএফ দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ ইণ্ডিয়া 24।